নমস্কাৰ এনকে টিভিৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম আজি এটা বিশেষ স্পৰ্শকাতৰ সংবেদনশীল এটা বিষয় লৈ আমি আলোচনাত বহিছো আমি দেখিবলৈ পাইছো শেহতীয়াকৈ শিৱসাগৰত এটা আন্দোলন আৰম্ভ হৈছিল যে অনা অসমীয়া বা বহিৰাগত বুলি শব্দ তেওঁলোকে কৈছিল যে একাংশ লোকৰ দপদপনিৰ বিৰুদ্ধে এটা আন্দোলনৰ সূচনা হৈছিল পৰৱৰ্তী সময়ছোৱাত আমি সকলোৱে জানো সমগ্ৰ ৰাজ্য কপাই যোৱা ঢিংকাণ্ড সংঘটিত হ'ল তাৰ পিছত শিৱসাগৰৰ এই আন্দোলনে মিয়া বিৰোধী আন্দোলনৰ ৰূপ ল'লে পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে ক'লে যে অকল মিয়া বিৰোধী নহয় যিসকল সন্দেহযুক্ত নাগৰিক তেওঁলোকৰ বিৰুদ্ধে আমাৰ এই আন্দোলন ইতিমধ্যে তেওঁলোকে কৈছে 30 আগষ্টৰ ভিতৰত সন্দেহজনক নাগৰিকে শিৱসাগৰ বা উজনি অসম ত্যাগ কৰিব লাগিব এই হুংকাৰ দিছে প্ৰায় 30টাকৈ জাতীয় সংগঠনে ইয়াৰ মাজতে শেহতীয়াকৈ আমি আৰু এটা ঘটনা দেখিবলৈ পালোঁ শিৱসাগৰত এক প্ৰকাৰ আন্দোলন নকৰোঁ বুলি তেওঁলোকৰ যিসকল বিভিন্ন দল সংগঠন আছে তেওঁলোকৰ নেতৃবৰ্গক এখন বন চাইন কৰাবলৈ প্ৰশাসনে বাধ্য কৰাইছে ইতিমধ্যে 30টা সংগঠনৰ নেতালৈ তেওঁলোকে ইতিমধ্যে পত্ৰ প্ৰেৰণ জাননী প্ৰেৰণ কৰিছিল শিৱসাগৰৰ প্ৰশাসনে আৰু এই প্ৰশাসনৰ জাননীৰ পিছত একাংশই ক'লে যে আমি ইয়াত চাইন নকৰোঁ সিগনেচাৰ নকৰোঁ তাৰ বিপৰীতে আন একাংশই তাত সহি কৰিছে এই কথাটো যে শিৱসাগৰত এটা গণতান্ত্ৰিক আন্দোলনক মহিমূৰ কৰাৰ কাৰণে এটা গণতান্ত্ৰিক মহিমূৰ কাৰণে প্ৰশাসনৰ এই পদক্ষেপ কিমান দূৰ সমীচীন আৰু এই ৰাজ্যত যিটো মিয়া বিৰোধী বৰ্তমান আন্দোলন হৈ আছে এই আন্দোলনে কি পৰ্যায় পাবগৈ ইয়াৰ শেষ পৰিণতি কি হ'বলৈ গৈ আছে কোন দিশে অসমৰ ভৱিষ্যত এই গোটেই বিষয়টোৰ পৰা বিভিন্ন ৰাজনৈতিক দলে সুবিধা ল'ব বিচাৰিছে নেকি বা কোনে কি ধৰণে এই বিষয়টো পৰ্যালোচনা কৰিছে এই সমগ্ৰ বিষয় আজি আমি আলোচনা কৰিম আমাৰ সৈতে আজি ষ্টুডিঅ'ত আছে উৎপল শৰ্মা তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ তেখেত হৈছে সভাপতি আমাৰ সৈতে উৎপল শৰ্মা আছে মই উৎপল শৰ্মা দেখাবলৈ অনুৰোধ কৰিছোঁ লগত আছে আমাৰ সম্বিত শৰ্মা প্ৰদেশ কংগ্ৰেছৰ তেখেত মুখপাত্ৰ জ্যেষ্ঠ মুখপাত্ৰ আমাৰ সৈতে আছে বিশ্বজিৎ ফুকন তেখেতে বিজেপি দলৰ এগৰাকী বিধায়ক সন্মানী বিধায়ক আৰু আমাৰ সৈতে আছে ডক্টৰ জয়নাথ শৰ্মা অসম গণ পৰিষদ দলৰ তেখেত হৈছে জ্যেষ্ঠ উপসভাপতি আৰু প্ৰাক্তন মন্ত্ৰী মই আটাইকেইগৰাকী স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে শৃংখল চলিহা তেওঁ শিৱসাগৰৰ পৰা থাকিব মই পোনে আচলতে যেহেতু বন চাইনক লৈ পেলাই শেহতীয়া পৰিস্থিতি হৈছে মিয়া বিৰোধীৰ কথাটো মই আহিম মিয়া বিৰোধী আন্দোলনৰ প্ৰসংগলৈ কিন্তু বন চাইন কৰাৰ প্ৰসংগলৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ পৰিৱেশ উত্তাল হৈছে বা বিভিন্ন জাতীয় দল সংগঠনে প্ৰতিবাদ কৰিছে মই শৃংখল চলিহাৰ আছে পৰিৱেশ যাব বিচাৰিছোঁ এই প্ৰশাসনৰ বন চাইন কৰা এই বিষয়টোৰ সন্দৰ্ভত শৃংখল চলিহা কি প্ৰত্যুত্তৰ দিব কি ক'বলগীয়া আছে শৃংখল চলিহা নাই মৰা আৰু আমি অনাগত দিনলৈও ইয়াত চাইন নেমাৰোঁ আৰু জাতিৰ ক্ষেত্ৰত কোনো কাৰণত কোনো ক্ষেত্ৰত আপোচ কৰা নহ'ব এইখন সংগ্ৰাম খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম খিলঞ্জীয়াৰ মাটি অধিকাৰ কাঢ়িয়ানাৰ সংগ্ৰাম এইখন সংগ্ৰাম আমাৰ ৰাজনৈতিক আমাৰ সম্পদৰ ওপৰত সম্পদৰ অধিকাৰ কাঢ়িয়ানাৰ সংগ্ৰাম আৰু এখন সংগ্ৰাম বাংলাদেশীৰ বিৰুদ্ধে এখন সংগ্ৰাম য'ত উজনি অসমৰ মানুহে সিদ্ধান্ত লৈছে যে বহিৰাগত বাংলাদেশীৰ তলত আৰু আমি জীয়াই নাথাকোঁ আৰু বাংলাদেশী আৰু বহিৰাগত মানুহে আমাৰ মাটি দখল কৰি অহা যিটো কাৰ্য সেই কাৰ্যৰ বিৰুদ্ধে উজনি অসমৰ প্ৰত্যেক খিলঞ্জীয়া মানুহ থলগিৰি মানুহ এক মই কথা জানিব বিচাৰিছোঁ যে শিৱসাগৰ যি জাতীয় আন্দোলনে গঢ় লৈ উঠিছে সেই আন্দোলনটো মহিমূৰ কৰাৰ কাৰণে আচলতে চৰকাৰৰ এই সিদ্ধান্ত নেকি বা চৰকাৰী ব্যৱস্থা নেকি নিশ্চয়কৈ আমি ভাবোঁ এইটো চৰকাৰে এইটো কাম কৰিব নালাগিছিলে আৰু এটা কথা একদম স্পষ্ট কোনো চৰকাৰে এবাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহৰ যি জয়যাত্ৰা নিজৰ অধিকাৰ বিচৰাৰ যি জয়যাত্ৰা নিজৰ ব্যৱসায় সুৰক্ষিত কৰাৰ যি জয়যাত্ৰা এইটো কোনো ৰুধিব নোৱাৰে আৰু ইয়াৰ বিপক্ষে তীব্ৰ আন্দোলন হ'ব আৰু সৌখিদিনা শিৱসাগৰত হোৱাৰ দৰে গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব আপোনালোকে যিটো তাত শিৱসাগৰত মিয়া বিৰোধী আন্দোলন কৰিছিলে এই আন্দোলনৰ কি হ'ব এতিয়া কি হ'বলৈ গৈ আছে আপোনালোকে কেনেকৈ আগবাঢ়িম বুলি ভাবিছে নিশ্চয়কৈ আমি কৈছোঁ যে ইয়াত থকা বাংলাদেশী মূলৰ মানুহে উজনি অসম ত্যাগ কৰিব লাগিব সি হিন্দু হওক মুছলমান হওক তেওঁলোকে উজনি অসম ত্যাগ কৰিব লাগিব আৰু ইতিমধ্যে উজনি অসম প্ৰায় খালী হৈছে কালি আমাৰ কৃষক বজাৰত বহিৰাগত বাংলাদেশী মূলৰ মানুহ নাই কালি সকলো থলুৱা মানুহ সি হিন্দুৱে হওক সি মুছলমানে হওক সকলোৱে অতি শান্তিৰে দোকান দিছে
আৰু তাৰ বাবে এইটো 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ সংগ্ৰাম মই জানিব বিচাৰিছোঁ যে শিৱসাগৰত আপোনালোকৰ আচলতে প্ৰথমতে আপোনালোকে আৰম্ভ কৰিলে বহিৰাগতৰ বিৰোধী আন্দোলন পৰৱৰ্তী সময়ত সেই মিয়াৰ বিৰোধী আন্দোলন হ'ল এতিয়া আপোনালোকে কৈছে যে কোনো ধৰ্ম নিৰ্বিশেষে যিসকল সন্দেহযুক্ত নাগৰিক তেওঁলোকৰ বিৰোধী আন্দোলন আচলতে প্ৰকৃততে কি হৈ আছে নহয় কথাটো একদম দাদা স্পষ্ট ইয়াত বহিৰাগতৰ বিৰুদ্ধে সংগ্ৰাম আৰু বাংলাদেশীৰ বিৰুদ্ধে সংগ্ৰাম বহিৰাগতৰ বাংলাদেশীৰ বিৰুদ্ধে সংগ্ৰাম হৈছে ইয়াত থলুৱা মানুহখিনি জীয়াই থকাৰ পথ বন্ধ হৈছে ইয়াত থলুৱা মানুহৰ মাটি নাইকিয়া হৈছে ইয়াত থলুৱা মানুহৰ অধিকাৰ নাইকিয়া হৈছে আৰু সেইকাৰণে এখন ঐক্যবদ্ধ সংগ্ৰাম হৈছে বহুত দিনৰ পৰা যেতিয়া আপোনালোকে কোনোবা এটা নিৰ্দিষ্ট জনগোষ্ঠীক যেনেকৈ আমাৰ উজনি অসমৰ থলুৱা মানুহখিনিক আপোনাৰ বহিৰাগত মানুহ বাংলাদেশে চেপি থাকিব এদিনটো বিস্ফোৰিত হ'ব শিৱসাগৰ এইটো বিস্ফোৰিত খং ইয়াত খিলঞ্জীয়া আৰু থলগিৰি মানুহৰ বিস্ফোৰিত খঙৰ বিস্ফোৰণ হৈছে আৰু তাৰ কাৰণে চৰকাৰে দায়িত্ব ল'ব লাগিব থলগিৰি মানুহৰ খিলঞ্জীয়া মানুহৰ চৰকাৰৰ দায়িত্ব থলগিৰি মানুহৰ দায়িত্ব লোৱাটো বিজেপি চৰকাৰ হওক কংগ্ৰেছ চৰকাৰ হওক অথবা জাতীয়তাবাদৰ কাৰোবাৰ চৰকাৰ হওক থলগিৰি মানুহৰ দায়িত্ব ল'ব লাগিব থলগিৰি মানুহখিনিক বাদ দি কেৱল মাত্ৰ ভোট বেংকৰ অংকত কিছুমান বহিৰাগত শ্ৰেণীৰ মানুহক কিছুমান বাংলাদেশী মূলৰ মানুহক যদি গুৰুত্ব দি থাকে তেতিয়াহ'লে এদিন খিলঞ্জীয়া মানুহ নিশেষ হৈ যাব ঠিক আছে মই আপোনাৰ ওচৰলৈ আহিম আকৌ এবাৰ আৰু ইতিমধ্যে এই খবৰ ওলাইছে যে শৃংখল চলিয়াক বিজেপিলৈ যাব পাৰে গেৰুৱা পোছাক পিন্ধিব পাৰে এই কথা ওলাইছে যে লুৰিণজ্যোতি গগৈ বা অখিল গগৈৰ প্ৰত্যুত্তৰ হিচাপে বিজেপিয়ে শৃংখল চলিয়াক গেৰুৱা শিবিৰত সামৰিব পাৰে এনেকুৱা ধৰণৰ কথা ওলাইছে মই এই বিষয়ে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত মই এতিয়া যিহেতু বিশ্বজিৎ ফুকন আছে ফুকনৰ পৰা মই আৰম্ভ কৰোঁ আপোনাৰ পৰা যে মিয়া বিৰোধী আন্দোলন এটা হৈ আছিলে তাত বৰ্তমান তেওঁলোকে এই কথাটো কৈছে সন্দেহযুক্ত নাগৰিক তাত ধৰ্ম জাতি নিৰ্বিশেষে কৈছে মিয়া বিৰোধী আন্দোলনৰ ক্ষেত্ৰত বিজেপি কি ভূমিকা কি ক'বলগীয়া আছে কাৰণ আপোনালোকৰ সভাপতি ইতিমধ্যে কৈছে বহুতবিলাক কঠোৰ মন্তব্য দিছে কি ক'ব বিচাৰিব আপুনি মই প্ৰথমতে শৃংখল চলিহাৰ যি বক্তব্য সেই বক্তব্যৰ আঁত ধৰিয়ে ক'ব খুজিছোঁ তেখেতে যে কৈছে যে খিলঞ্জীয়া লোকৰ নিৰাপত্তা দিব লাগিব নিশ্চিতভাৱে এই ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতি দিওঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ থাকিলে খিলঞ্জীয়া লোকৰ কাৰণে সকলো কাম কৰা হ'ব আৰু খিলঞ্জীয়াক সম্পূৰ্ণৰূপে নিৰাপত্তা দিবৰ কাৰণে যিবিলাক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰাৰ প্ৰশ্নই নাহে দ্বিতীয়তে শিৱসাগৰত যিটো ঘটনা ঘটিল মই অলপ স্পষ্টকৈ ক'ব খোজোঁ যে মই নিজেও এটা অসম আন্দোলনৰ সংগ্ৰাম কৰা পৰিয়ালৰ পৰা অহা মানুহ মোৰ নিজৰো কিছুমান চেণ্টিমেণ্ট আছে আৰু শেহতীয়া পৰিস্থিতিটো দেখি মই যেতিয়া খা খবৰ ল'লোঁ যে বন চাইন কৰা ইছ্যুটো যেতিয়া দেখিলোঁ যে বন চাইন কৰিছে কিন্তু এই দুদিন বন্ধ গ'ল আপোনালোকে জানে ফ'ৰ্থ ছেটাৰডে ছানডে আজিও বন্ধ গৈছে গভৰ্ণমেণ্ট এই গোটেই বিষয়টো শিৱসাগৰ জিলা প্ৰশাসনে চৰকাৰৰ কোনো আগতীয়া অনুমোদন নোলোৱাকৈ জিলা প্ৰশাসনে এইটো কৰিছে আৰু এইটোত বিজেপি চৰকাৰৰ কোনো সন্মতি নাই আমি যিকোনো ধৰণৰ গণতান্ত্ৰিক পদ্ধতিৰে কৰা ৰাইজৰ সংগ্ৰামক আমি শ্ৰদ্ধা কৰোঁ আজি উজনি অসমতে হওক গুৱাহাটীতে হওক য'তে হওক গণতান্ত্ৰিকভাৱে কৰা সংগ্ৰামক আমি শ্ৰদ্ধা কৰোঁ আৰু মই স্পষ্টভাৱে ক'ব বিচাৰোঁ যে এই যি বন দিয়া হৈছে এই বন্ধৰ আধাৰত কোনো ব্যক্তিৰ বিৰুদ্ধে প্ৰশাসনিকভাৱে ব্যৱস্থা ভৱিষ্যতে লোৱা নহ'ব এয়া আমাৰ স্পষ্ট কথা মানে এই মুহূৰ্তত আপুনি এইটো এটা আচলতে বিগ ব্ৰেকিং ডাঙৰ খবৰ এইটো এই মুহূৰ্তত এই খবৰটো হৈছে যে বিশ্বজিৎ ফুকনে কৈছে যে এই যিটো বাতৰি যে আপুনি ক'লে যে আচলতে শিৱসাগৰত জাতীয় সংগঠনৰ নেতাক বন চাইন কৰাৰ সিদ্ধান্ত চৰকাৰ নহয় এইটো সিদ্ধান্ত চৰকাৰ নহয় এইটো সিদ্ধান্ত জিলা প্ৰশাসনৰ নিজাববীয়া সিদ্ধান্ত শিৱসাগৰত এইটো কথা এই হুলস্থুল লাগি আছিল এই কথালৈ চৰকাৰে সেই মৰ্মে কোনো নিৰ্দেশ দিয়া নাছিল জিলা আয়ুক্তক ইতিমধ্যে তেওঁলোকে সদৰি কৰিছে এইটো সিদ্ধান্ত প্ৰশাসনৰ নিজাববীয়া সিদ্ধান্ত দৰবাৰত এই কথা জানিবলৈ দিছে বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে জিলা আয়ুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপুনি আৰ্জি জনাব মই সেই কথা আপোনাক সুধিব গৈছিলোঁ মই মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় প্ৰশাসন কেনেকৈ চলাব লাগে মই আৰ্জি জনাব নালাগে মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ যি প্ৰশাসনিক দক্ষতা এই দক্ষতাই তেখেতে ব্যৱস্থা ল'ব তেখেত বাহিৰত আছিল আজি আহি পাব মোৰ কথাটো হ'ল যে খিলঞ্জীয়া লোকৰ অধিকাৰ আৰু মানুহৰ গণতান্ত্ৰিক সংগ্ৰামৰ যি চেতনা তাৰ প্ৰতি থকা সন্মান এই দুটাৰ ক্ষেত্ৰত বিজেপি দল বা বিজেপি চৰকাৰে কেতিয়াও জনগণৰ যি আত্মা যি চিন্তা চেতনা সেই চিন্তা চেতনাত আঘাত সানিব লগা কাম
কৰিব নোখোজে যদিহে সেই ঘটনাই কেতিয়াবা হিংসাত্মক ৰূপ লৈছে আন্দোলন হৈছে হিংসাত্মক ৰূপ লৈ এটা কিবা বৰ ডাঙৰ ঘটনা ঘটিছে এতিয়া মই দেখিছোঁ যে শিৱসাগৰত এতিয়ালৈকে যিখিনি ঘটনা ঘটি আছে তাত কোনো ধৰণৰ মুখামুখিকৈ হিংসাত্মক ঘটনা ঘটা নাই প্ৰশাসনে প্ৰয়োজনতকৈ বেছি আগতীয়াকৈ ব্যৱস্থা লৈছে এইখিনিৰ ক্ষেত্ৰত আমি ভাবোঁ যে প্ৰশাসনৰ কিছু এনেকুৱা ধৰণৰ সিদ্ধান্তই আমাৰ মাজত যি ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে তাক আমি ঠিক আছে নিবাৰণ কৰিব পাৰিম মই আমাৰ সৈতে সদৌ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আছে মই উৎপল শৰ্মা ডাঙৰীয়াক এই কথা সুধিব বিচাৰিছোঁ যিটো বিশ্বজিৎ ফুকনে কৈছে যে বিজেপি দলে গণতান্ত্ৰিক ব্যৱস্থা বা গণতান্ত্ৰিক আন্দোলনক শ্ৰদ্ধা কৰে প্ৰকৃতাৰ্থত আপোনালোকৰ কি অনুভৱ যে এই বৰ্তমানৰ চৰকাৰখনে গণতান্ত্ৰিক দাবী বা গণতান্ত্ৰিক আন্দোলন এইবিলাকক তেওঁলোকে প্ৰকৃতাৰ্থত শ্ৰদ্ধা কৰেনে আপোনালোকৰ কি ধাৰণা আছে বিজেপি দলে গণতান্ত্ৰিক আন্দোলনক শ্ৰদ্ধা কৰে নে নকৰে দেশৰ আটাইতকৈ ডাঙৰ দুটা উদাহৰণেই হৈছে কৃষক আন্দোলন আৰু কা বিৰোধী আন্দোলন সেই বিষয়ত আৰু মই দীঘলীয়া বক্তব্য ৰখাৰ প্ৰয়োজন আছে বুলি ভবাই নাই কিন্তু অসমত যিটো শেহতীয়া পৰিস্থিতি সেই পৰিস্থিতিটোক লৈ সদৌ অসম ছাত্ৰ সন্থা আমি উদ্বিগ্ন আৰু একে সময়তে আমি এই কথাটোও কৈছোঁ যে সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসন অসমত এটা বাস্তৱ সত্য সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসনৰ ফলত অসমৰ ইখনৰ পিছত সিখন খিলঞ্জীয়া মানুহৰ গাঁও সন্দেহযুক্ত বাংলাদেশীৰ দখললৈ যোৱাটো এটা বাস্তৱ প্ৰতিশ্ৰুতি মই এইকেইদিন ধাৰাবাহিকভাৱে কৈ আছোঁ অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা গাঁৱৰ নাম গণি দিব পাৰিম যিবোৰ গাঁৱৰ নামৰ আগত বামুণ কলিতা কছাৰী আহোম মিৰি এই শব্দবোৰ লাগি আছে কিন্তু এতিয়া সেই গাঁওবোৰত বামুণ কলিতা মিৰি কছাৰী বিচাৰি গ'লে দৰবত দিবলৈও নোপোৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে সেই গাঁওবোৰ দখল কৰিছে সন্দেহযুক্ত বাংলাদেশীয়ে সেইটো অসমৰ এটা বাস্তৱ সত্য একে সময়তে অসমৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গৈছে অসমৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা অৰ্থনৈতিক অধিকাৰো প্ৰায় নোহোৱা হোৱাৰ এটা পথত উপক্ৰম হৈছে এই বিষয়সমূহৰ আমাক সমাধান লাগিব কিন্তু ছাত্ৰ সন্থাই গভীৰ উপলব্ধিৰে সৈতে এই কথাটো ক'ব বিচাৰিছোঁ যে এইবোৰৰ সমাধান বিধিগতভাৱে হ'ব লাগিব সামূহিক আন্দোলনে সামূহিক উত্তেজনাই এই কথাবোৰৰ সমাধান কেতিয়াও আনিব নোৱাৰে এতিয়া যে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'বলৈ আৰম্ভ কৰিছে যে অসমৰ জনগাঁথনি সলনি হৈছে অসমৰ বিভিন্ন গাঁও বিভিন্ন জিলাত অসমীয়া মানুহ সংখ্যালঘুত পৰিণত হৈছে এই কথাবোৰতো ৰাতিটোৰ ভিতৰতে হোৱা নাই আজি অসম আন্দোলনৰ সময়ৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই অসমৰ জাতিটোৱে এই কথাবোৰেই চিঞৰি আছোঁ কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় হৈছে অসম চুক্তিৰ ৰূপায়ণ ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় হৈছে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ প্ৰতিবেদন দিয়া আছে প্ৰতিবেদনত ভূমিৰ অধিকাৰ কি ধৰণেৰে সুৰক্ষিত হ'ব স্থানীয় নিগম নিকায়ৰ পৰা আৰম্ভ কৰি লোকসভা বিধানসভালৈকে ৰাজনৈতিকভাৱে কি ধৰণেৰে সুৰক্ষিত হ'ব পৰা যাব কি ধৰণেৰে থলুৱা লোকৰ কাৰণে চাকৰি বাকৰি সংৰক্ষণ হ'ব গোটেই বিষয়সমূহৰ বিস্তৃত ব্যাখ্যা আছে কিন্তু তাকে যদি আমি বিধিগতভাৱে নকৰি ৰাজপথলৈ ৰাইজ ওলাই আহিব লগা হৈছে চৰকাৰে যিমানেই কৈ নাথাকক গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি তেওঁলোকৰ সন্মান আছে ৰাইজ গণতান্ত্ৰিক আন্দোলন যে কৰি আছে দাবীটো কি খিলঞ্জীয়াৰ সুৰক্ষা চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষা কৰি আছে বুলি যদি ৰাইজৰ অনুভৱ হ'লহেঁতেন ৰাইজ ৰাজপথত নাহিলেহেঁতেনে ৰাইজ ৰাজপথত আহিছে মানে চৰকাৰৰ ওপৰত বিশ্বাস উঠি গৈছে একে সময়তে এই গোটেই আন্দোলনসমূহৰ সমান্তৰালভাৱে অসমত যিবোৰ পৰিৱেশ চলি আছে ইটোৰ পিছত সিটো ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে ইটোৰ পিছত সিটো এনেকুৱা ঘটনা আহিছে য'ত অসমৰ খিলঞ্জীয়া জীয়াৰী বোৱাৰী নিজৰ জন্মস্থানতে সুৰক্ষিত নহয় বুলি অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে সেই বিষয়সমূহতো গৃহ বিভাগৰে ব্যৰ্থতা এফালে ৰাইজে চৰকাৰৰ ওপৰত আশ্বস্ত নহয় নিজে ৰাজপথত আহি খিলঞ্জীয়াৰ সংগ্ৰামৰ শ্লোগান দিব লগা হৈছে অধিকাৰৰ একে সময়তে অপৰাধীৰো আৰক্ষীলৈ ভয় নাইকিয়া হৈছে প্ৰশাসনলৈ ভয় নাইকিয়া হৈছে দুমাহত ২২ গৰাকীতকৈ অধিক কিশোৰী যুৱতী নিৰ্যাতিতা ধৰ্ষিতা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিবলৈ বাধ্য হৈছে গতিকে এই সময়খিনিত ৰাজ্যখনৰ যে আইন শৃংখলাজনিত পৰিৱেশ পৰিস্থিতি ভাল নহয় মুখ্যমন্ত্ৰীৰ কথাতে সেই কথাটো ওলাই পৰিছে আৰু এতিয়া শিৱসাগৰৰ বন চাইন কৰা ঘটনাটো চৰকাৰে নাজানো বুলি কোৱাৰ লগে লগে প্ৰশাসন আৰু চৰকাৰৰ যে এটা সামঞ্জস্যহীনতা আছে সেই কথাটো ওলাই পৰিছে ইয়াৰ আগত আমি দেখিছোঁ চাকৰি বাকৰিৰ ক্ষেত্ৰত PRC মেণ্ডেটৰী নহয় বুলি কৈ দিলে মুখ্যমন্ত্ৰী আকৌ আহি কৈ দিলে যে আমি গমেই নাপাওঁ কেনেকৈ এখন নটিফিকেশ্যন ওলাল আজি শিৱসাগৰত সকলো দল সংগঠনৰ বন চাইন হৈ আছে এতিয়া গধূলি আমি গম পাইছোঁ যে চৰকাৰে গমেই নাপায় কোনে বন চাইন কৰি আছে অৰ্থাৎ প্ৰশাসনে চৰকাৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই যে কাম কাজ কৰি আছে সেই কথাটো পুনৰ প্ৰতীয়মান হৈছে ৰাইজৰ তেতিয়াহ'লে প্ৰশাসনৰ প্ৰতি আস্থা কেনেকৈ থাকিব ৰাইজে নিৰাপত্তাহীনতাত যে ভুগিছে সেই কথাটো পুনৰ প্ৰতিফলিত হৈছে মই সুন্দৰভাৱে আপুনি ব্যাখ্যা কৰিলে মই অকণ অমিত শৰ্মা আপোনাৰ ওচৰলৈ গৈছে আপুনি কিভাৱে গোটেই বিষয়টোৰ ক্ষেত্ৰত আপোনালোকৰ কংগ্ৰেছ দলে ব্যাপক তেওঁলোকে আপোনালোকে প্ৰতিবাদ কৰিছে আপোনালোকৰ নেতৃবৰ্গও এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই যদি সম্ভৱ অকণমান মই যদি গৌৰৱ গগৈ এই বিষয়ত মত প্ৰকাশ কৰিছিল কি কৈছিল এবাৰ চাই লওঁ গৌৰৱ গগৈ মই অলপ সময় পাছত দেখুৱাইছোঁ সম্বিত শৰ্মা কি কওঁ
আচ্ছা চাওক আমি একেবাৰে গুৰিলৈ যাব লাগিব এইখন দেশৰ গোটেই স্বাধীনতাৰ পৰা লৈ পেলাই সংবিধানলৈ যাব লাগিব চাওক ৰবীন্দ্ৰনাথ টেগোৰৰ কবিতাই কৈছিল ৱেৰ মাইণ্ড ইজ ফ্ৰী ৱেৰ মাইণ্ড ইজ উইদাউট ফিয়াৰ আৰু কৈছিল যে আপোনাৰ সৰি নলেজ ইজ ফ্ৰী আচ্ছা এতিয়া কথাটো হ'ল ৰবীন্দ্ৰনাথৰ সেই ধাৰণাটো দেশখনক লৈ পেলাই কৰা সেই ধাৰণাটো আৰু তাৰ পিছৰ পৰা আমি যিটো কনষ্টিটিউশ্যনেল আমি যিখিনি ৰাইট আমি পালোঁ সংবিধান প্ৰদত্ত যিখিনি আমাৰ ৰাইট আছে সেই ৰাইটবিলাকৰ মাজত ইকুৱেলিটিৰ কথা আছে জাষ্টিছৰ কথা আছে সেই ৰাইটবিলাকৰ মাজত আমাৰ ধৰ্মীয় স্বাধীনতা আছে এই গোটেইবিলাকক লৈ পেলাই এই দেশৰ সংবিধানৰ শপত খাই পেলাই সাংবিধানিক পোষ্টত বহি পেলাই আজি কি ধৰণৰ বক্তব্য এজন প্ৰধানমন্ত্ৰীয়েও দি আছে এজন গৃহমন্ত্ৰীও দি আছে কেন্দ্ৰীয় প্ৰত্যেকজন চিফ মিনিষ্টাৰে দি আছে আমাৰ চিফ মিনিষ্টাৰো তেনেকুৱা ধৰণৰ কথাই কৈ আছে চাওক নাই এই গোটেই নাই আজিৰ ইছ্যুটোলৈ অহাৰ আগত আপুনি এই প্ৰসংগখিনি চাব লাগিব যে কেনেকৈ কনষ্টিটিউশ্যনখনৰ শপত খাই পেলাই সেইটোক বাৰে বাৰে ভায়লেট কৰি আছে এই সাংবিধানিক পোষ্টবিলাকত থকা মানুহবিলাকে এতিয়া অকণমান আগতে বিশ্বজিৎ ফুকন ডাঙৰীয়া এটা কথা ক'লে যে সন্মান কৰে আমাৰ আছুৰ সভাপতি ডাঙৰীয়াই বৰ স্পষ্টকৈ ক'লে যে কি কয় খেতিয়কৰ গোটেই আন্দোলনটোৰ পৰা আমি বুজিব পাৰোঁ যে সন্মাননো কি কৰে কি ধৰণে আপোনাৰ এই নাৰী আমাৰ যিয়ে দেশৰ কাৰণে সুনাম কঢ়িয়াইছিল তেওঁলোকৰ প্ৰতিবাদক কি ধৰণে ব্যৱহাৰ কৰিলে এই চৰকাৰখনে কেনেকৈ তেওঁলোকৰ এজন এমপিক ছেফগাৰ্ড দিবলৈ কেনেকৈ কিছুমান উচিত কথাটো এই প্ৰাইম মিনিষ্টাৰে মাত নামাতিলে যোৱাকালি প্ৰাইম মিনিষ্টাৰে কৈছে বোলে মহিলাৰ সুৰক্ষাটো আমাৰ কাৰণে একদম সৰ্বোপৰি কিন্তু আমি দেখিছোঁ যে কেনেকৈ তেওঁলোকৰেই MLA বিলাক ইনভলভ হৈ আছিল আপুনি কি কয় সিংগুৰ কাণ্ডৰ কথা ক'ব পাৰে আপুনি কি ধৰণে আপুনি লক্ষীপুৰ খেৰিত আপোনাৰ কি ধৰণে কৃষকৰ ওপৰত কি কয় গাড়ী চলাই পেলাই তেওঁলোকৰ নেতাৰ লৰাই কেইবাগৰাকীও কি কয় কৃষকক হত্যা কৰিলে তাৰোপৰি আপুনি চাব যে 700 শ্বহীদ হোৱাৰ পিছত সেই আঁঠু কাঢ়ি পেলাই সেই গোটেই আইনকেইটা উদ্ৰ কৰিবলগীয়া হ'ল এতিয়া আজি কংগনা ৰাণাৱতৰ নিচিনা এগৰাকী MPয়ে কি মন্তব্য কৰিছে কৈছে কৃষকবিলাক হত্যাকাৰী আৰু বলাৎকাৰী আপুনি চাওক আজি যোগী আদিত্যনাথে বৰ এটা স্পৰ্শকাতৰ বিষয়ত এটা ষ্টেটমেণ্ট দিছে আজি MPৰ চিফ মিনিষ্টাৰে বৰ স্পৰ্শকাতৰ বিষয় এটা কি কয় তেওঁ টিপ্পনী দিছে আমাৰ চিফ মিনিষ্টাৰে আজি কেইদিনমান আগতে এই ইছ্যুবিলাক লৈ পেলাই কি কৈছে আমাৰ ঢিঙৰ ইছ্যুটোক লৈ পেলাই কি কৈছে দেশৰ সংবিধানখন ক'ত দেশৰ নাগৰিকক লৈ পেলাই আপুনি যদি তেনেকৈ যদি দেশক ধৰ্মীয়ভাৱে প্ৰত্যেকটো কথাত যদি আলোচনা কৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকে সংবিধানৰ শপত লৈ পেলাই তাত গাড়ীত কি কাৰণে বহিছে ঠিক আছে মই আপোনাৰ কথা আৰম্ভ মই বিৰতিলৈ যাম যোৱাৰ পূৰ্বে ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আছে আপুনি কি ভাবে যে বিজেপি চৰকাৰে বা আপোনালোকৰ চৰকাৰে গণতান্ত্ৰিক আন্দোলনক সন্মান দিয়ে বুলি কৈছে কিন্তু এফালে এই কৈছে আনফালে আপোনালোকে এই কাৰ্যবিলাক মষিমূৰ কৰাৰ কাৰণে চেষ্টা চলাইছে আৰু শেহতীয়াকৈ শিৱসাগৰ যিখিনি ঘটনা প্ৰবাহ হ'ল দিয়াৰ পিছত আপুনি দাবী জনাব নেকি যে শিৱসাগৰৰ উপায়ুক্ত আৰক্ষী অধীক্ষক বা শিৱসাগৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে কথাটো চাওক শিৱসাগৰত হোৱা গোটেই পৰিৱেশটোৰ মূল ধাৰাটো ক'ত যে থলুৱাৰ স্বাৰ্থ থলুৱাৰ বা খিলঞ্জীয়াৰ ভৱিষ্যতৰ অস্তিত্ব নিৰাপত্তা এইটো সুসংগঠিত হ'ব লাগিব তাৰ লগত কোনেও আপোচ নকৰে আৰু এই মতটোৰ লগত কিন্তু অসমৰ সকলো খিলঞ্জীয়া থলুৱা মানুহ বা জাতীয় সংগঠনবিলাক অলপ তেওঁলোকৰ মতৰ লগত মিলিছে কথাটো সেইকাৰণে আজি কথাটো এৰি দিছে চৰকাৰে এই বিষয়টো যদি শুদ্ধভাৱে আৰু কলিতে আৰম্ভণিতে যদি অতি শুদ্ধভাৱে তেওঁলোকে কণ্ট্ৰল বা নিয়ন্ত্ৰণ নকৰে তেতিয়া কিন্তু বিষয়টো আৰু বিস্ফোৰিত হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে মই ভাবোঁ যে আগে পিছে যিবিলাক আন্দোলন প্ৰথম আৰম্ভণিত মানে বিষয়টো যিকোনো প্ৰকাৰে গাপ দিবলৈ বিচাৰে প্ৰথম সকলো চব যিমান আন্দোলন মই জড়িত আছোঁ দেখিছোঁ আৰম্ভণিত তেওঁলোকে যদি বিস্ফোৰিত হৈ যায় কণ্ট্ৰলৰ পৰা বাহিৰত যাব খোজে তেতিয়া কিন্তু চৰকাৰ আহি হেৰিত হয় এতিয়া এই বিষয়টো থলুৱা সুৰক্ষিত কৰিব বুলি আমাৰ চৰকাৰৰ তৰফৰ পৰা আশ্বস্তি মানে এটা এটা দিব লাগিব তেতিয়া এই আন্দোলন কিন্তু প্ৰশমিত হ'ব আৰু তেওঁলোকে আজিলৈকে আছুৰ লগত আৰু যিকেইটা সংগঠন তাত জড়িত আছে আন্দোলনৰ তেওঁলোকৰ লগত প্ৰশাসনীয় ভিত্তিতে প্ৰথমতে আলোচনা কৰা প্ৰয়োজন বুলি মই ভাবোঁ
আৰু যিটো এই অৰ্ডাৰটো দিছে মই আপোনাক কথা এটা কওঁ এইটো প্ৰাসংগিক কথা মানে অসম আন্দোলনৰ সময়ত ভালুকপুঙত নি আমাৰ বিজয়া চক্ৰৱৰ্তীক তেতিয়া মঙলদৈ কলেজৰ যে তেখেত প্ৰফেচৰ মোৰ শিক্ষয়িত্ৰী মোক পঢ়াইছিলে ডাইৰেক্টলি ইংৰাজীৰ তেওঁ শিক্ষয়িত্ৰী আছিল মানে তাত হেৰি আছিলে টিচাৰ আছিলে মঙলদৈ কলেজত তেখেতক নি পইচা দিলে ভালুকপুঙত দি এনেকুৱা এজন ঠাইত হেৰি দিলে মানে কলীয়াপানীত যে আগতে ব্ৰিটিছে পঠাইছিল তেতিয়া এই বিষয়টো লৈ আমি যেতিয়া খুব হেৰি গ'লোঁ তেতিয়া এটা তদন্ত হ'ল আৰু তদন্ত হোৱাত দেখা গ'ল যে সেই সময়ৰ দৰং জিলা তেজপুৰকে আৰু তেজপুৰ মঙলদৈ ওদালগুৰি লৈ এখন জিলা আছিল সেই সময়ত কি কৰিলে তাৰ ডিচিজন আছিলে উপায়ুক্ত আছিল অশোক শইকীয়াই মানে নিজৰ ক্ষমতা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হিচাপে আইনগতভাৱে সাংঘাতিক ক্ষমতা এটা আছে যিকোনো তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে 144 আজি কমিশ্যনাৰে দিব নোৱাৰে হোম কমিশ্যনাৰে দিব নোৱাৰে চিফ ছেক্ৰেটাৰীয়ে দিব নোৱাৰে সেই ক্ষমতাটো কেৱল ডিষ্ট্ৰিক্ট অথৰিটিৰ আছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ এই ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হিচাপে থকা ক্ষমতাৰ বহুত ঠাইত অপব্যৱহাৰ হৈছে আমাৰ বিধায়ক যিটো ফুকনে চামিছনে এটা মানে এটা কথা কৈছে যে গভৰ্ণমেণ্টে নাজানে এইটো হ'ব পাৰে কথাটো এতিয়া গভৰ্ণমেণ্টৰ তৰফৰ পৰা অফিচিয়েলি চৰকাৰীভাৱে এই সম্পৰ্কত এটা স্পষ্টীকৰণ দিব লাগিব আৰু এটা কথা কওঁ এই ক্ষেত্ৰত আকৌ গভৰ্ণমেণ্টৰ চিধা প্ৰশাসনৰ আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিবও নোৱাৰে কাৰণ ফিল্ডত কি হয় বৰ সময় এটা কথা কৈছে তেখেতে কৈছে যে এই কথাটোৱে সূচাইছে যে প্ৰশাসন আৰু চৰকাৰৰ মাজত আচলতে সামঞ্জস্য নাই আপুনি এজন অভিজ্ঞ ৰাজনীতিক আপুনি বহুদিন ধৰি আছে আপুনি নাভাবেনে যে এখন চৰকাৰৰ অনুমতি নোলোৱাকৈ জিলা উপায়ুক্ত এটা নিৰ্দেশ জাৰি কৰিলে আৰু সেই জাৰি কৰা নিৰ্দেশটো যদিও ফুকন ডাঙৰীয়াই কৈছে যে এইটো চৰকাৰৰ অনুমতি নাই চৰকাৰে কিন্তু তাক খণ্ডন কৰাৰ ব্যৱস্থা এতিয়ালৈকে যদিও ফুকনে এই কথা আজি ইয়াত সদৰি কৰিছে ঠিক আছে কথাটো হ'ল আমাৰ ফুকন ডাঙৰীয়া চৰকাৰী পক্ষৰ ৰাজাঘৰীয়া প্ৰতিনিধি তেখেতে যি কথাটো কয় সেইটো আপুনি মই নহয় বুলি ক'লেতো নহ'ব চৰকাৰীভাৱে ক'ব লাগিব তেখেতৰ কথাটোকে সঁচা বুলি আমি ধৰি ল'লোঁ এতিয়া কথাটো হ'ল বহুত মানে অত্যুৎসাহী প্ৰশাসনীয় বিষয়া আছে যিবোৰ কথা ক'ব নালাগে কৰিব নালাগে তেওঁলোকে কনচিকুৱেঞ্চটো ভৱিষ্যতে হ'বলগীয়া কথাটো কোনো বাজ বিচাৰ নকৰি পেলাই সিদ্ধান্ত এটা লৈ আমাৰ সময়তো আমি বিপদত পৰিছোঁ ঠিক তেনেকৈ AGP চৰকাৰ থাকোঁতে ঠিক তেনেকৈ এই ঘটনাটো নিশ্চয় চৰকাৰে গুৰুত্ব সহকাৰে চাব আৰু এই যিখন অৰ্ডাৰ দিছে এই অৰ্ডাৰখন কেবিনেটৰ অনুমোদন লৈ হোম মিনিষ্টাৰৰ অনুমতি লৈ হ'বই নোৱাৰে মই আপোনাক কথাটো ক'লোঁ ৰাজ্যত মিয়া বিৰোধী আন্দোলনৰ কি ৰূপ পাবগৈ সেই বিষয়লৈ আমি আলোচনা কৰি আছিলোঁ মই আকৌ এবাৰ যাব বিচাৰিছোঁ শৃংখল চলিহাৰ ওচৰলৈ শৃংখল চলিহাৰ পৰা মই জানিব বিচাৰিম এই যিখন সংগ্ৰাম তাত আৰম্ভ কৰিছে সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে এতিয়া তেওঁলোকে কৈছে আন্দোলন বুলি এই আন্দোলনখন ৰাজ্যৰ অন্য প্ৰান্তত পৌঁছাই নিয়াৰ কাৰণে তেওঁলোকে কিবা ব্যৱস্থা ল'ব নেকি কিবা চিন্তা কৰি আছে নেকি উজনি অসমৰ পৰা আৰম্ভ হৈছে যিহেতু আৰু তাতে আটাইতকৈ বিশেষ কথা হৈছে শিৱসাগৰৰ পৰা আৰম্ভ হৈছে আৰু শিৱসাগৰৰ পৰা ইতিহাস সাক্ষী আছে অসমৰ ডাঙৰ ডাঙৰ বৈপ্লৱিক ঘটনা ডাঙৰ ইতিহাস শিৱসাগৰৰ পৰা আৰম্ভ হৈছে আৰু শিৱসাগৰৰ পৰা এই আৰম্ভ হোৱা সংগ্ৰাম সমগ্ৰ অসমতে বিয়পি পৰক তাৰে কামনা কৰিছোঁ শৃংখল মই আৰু এটা কথা জানিব বিচাৰিছোঁ ইতিমধ্যে এই কথা চৰ্চা হৈ আছে যে শৃংখল চলিহাই খুব সোনকালে গেৰুৱা শিবিৰত যোগ দিব আৰু বিজেপিয়ে তেওঁক অখিল গগৈ বা লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ হিচাপে বিজেপি তেওঁক আগবাঢ়ি দিব এনেকুৱা ধৰণৰ চৰ্চা এটা হৈ আছে শৃংখল চলিহাই কি ক'ব বিচাৰিব কোনো কাৰণতে নহয় আমি কঠীয়াতলীৰ মই জাতীয়তাবাদৰ কঠীয়াতলীৰ পৰা অহা এজন ঘৰৰ পৰা অহা এজন মই ল'ৰা আৰু আমাৰ এখন সংগ্ৰাম 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সংগ্ৰাম এতিয়া কি হৈছে কিছুমান ভুৱা জাতীয়তাবাদ দুদিন আগলৈকে যিখিনি মানুহ কমিউনিষ্ট আছিলে এতিয়া নতুনকৈ জয়া অসম ক'বলৈ শিকা মানুহে এইবোৰ কথা উলিয়াই আছে আৰু আমি কমিউনিষ্ট মানুহৰ কথাত আমি নাযাওঁ আমি প্ৰকৃত জাতীয়তাবাদী ঘৰৰ ল'ৰা আৰু জাতীয়তাবাদৰ সংগ্ৰামখন থাকিব আৰু আমাৰ কোনো ভোট বেংকৰ কথা নাই ভৱিষ্যতৰ দিনত যদি ৰাজনৈতিকভাৱে কিবা কাৰণত আগবাঢ়িবলগীয়া হয় আমি জাতীয়তাবাদী শিবিৰৰ পৰা আমি আগবাঢ়িম আমি কোনোবা বহিৰাগত মানুহ কোনোবা বাংলাদেশী মানুহৰ ভোটত MLA বা মিনিষ্টাৰ হোৱাটো আমাৰ কাম্য নহয় আৰু এটা কথা স্পষ্ট আমি প্ৰকৃত জাতীয়তাবাদী মানুহ এই আগতে কমিউনিষ্ট মানুহখিনিয়ে নতুনকৈ হোৱা জাতীয়তাবাদী মানে নতুন জাতীয়তাবাদীটো জাতীয়তাবাদ কি তেওঁলোকে গম পোৱা নাই
তেওঁলোকে লাল চালাম কৈ কৈ এতিয়া নতুনকৈ জয় অসম ক'বলৈ শিকিছে, সেইকাৰণে আবুল তাবুল কিবা প্ৰলাপ বকিছে। আৰু জাতীয়তাবাদৰ ভোটতে MLA হোৱাটো, সেইকাৰণে কোনো কমিউনিষ্টে ভোট দিয়া নাছিলে, জাতীয়তাবাদৰ ভোটতে MLA হোৱা। সেইকাৰণে বৰ্তমান সময়ত এটা কথা স্পষ্ট, আমি লাল চালাম পাৰ্টি নহয়, আমি মাওবাদী নহয়, আমি অনাগত দিনত ঠিক আছে মই বুজিলোঁ কিন্তু পৰৱৰ্তী নিৰ্বাচনত আপোনাক কি ৰূপে দেখিবলৈ পোৱা যাব? আপোনাক এই কথা আপুনি পোনপটীয়াকৈ কোৱা নাই বিজেপিলৈ যাব নাযাব, কিন্তু কি ৰূপত দেখিবলৈ পোৱা যাব নিৰ্বাচনৰ অংশ ল'ব নলয়? দল হ'লে আমাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহৰ দল হ'ব, খিলঞ্জীয়াৰ একত্ৰিত শক্তিৰ এটা দল হ'ব। ঠিক আছে মই বিচাৰি পোৱা আছে এনেকুৱা কথা এটা চৰ্চাত আছে যে শৃংখল চলিয়াক আপোনালোকে গেৰুৱা বসন পিন্ধাব। চাওক মই কেইটামান কথা আৰু ইয়াতে অনুকীয়াই যাব বিচাৰিছোঁ। শৃংখল চলিয়াই এটা কথা কৈছে যে ধৰক কমিউনিষ্ট চিন্তাৰ কথা কৈ জাতীয়তাবাদৰ কথা কোৱা। আজি মই এটা কথা দেখি আছোঁ মোৰ গোলাঘাটতে, যিকেইটা সংগঠনে তেওঁলোকে মিটিং পাতি মিয়া খেদিব লাগে বুলি কৈছে, তাত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আছে। এতিয়া তেওঁলোকে এইটো কথা স্পষ্ট কৰক, তেওঁলোকে অখিল গগৈ স্পষ্ট কৰক যে তেওঁ মিয়া খেদক শব্দটোৰ লগত আছেনে নাই। আমি কৈছোঁ যে বাংলাদেশৰ শিপা থকা সকলো মানুহ ইয়াৰ পৰা যাব লাগে। আমাৰ শব্দটো মই আগতেও কৈছোঁ যে যাৰ শিপা বাংলাদেশৰ লগত আছে সেইসকল মানুহ উজনি অসম, নামনি অসম, অসমৰ পৰাই যাব লাগে। কিন্তু অখিল গগৈ ডাঙৰীয়াই বিগত সময়ছোৱাত যি তুষ্টিকৰণৰ ৰাজনীতি কৰি চেঙাৰ কথা কয়, শিৱসাগৰৰ কথা নকৈ, মোৰ সমষ্টি টেঙানীৰ পৰা তেওঁ ৰাজনৈতিক সামাজিক জীৱন আৰম্ভ কৰিছিলে টেঙানী সংগ্ৰাম সমিতিয়ে। টেঙানীৰ কথা তেওঁ পাহৰি গ'ল। তেওঁ সন্দেহযুক্ত লোকৰ অধ্যুষিত অঞ্চলত গৈ ৰাজনৈতিক সভা কৰে, কিন্তু তেওঁৰে গোলাঘাট জিলাৰ সমিতিয়ে গোলাঘাটৰ পৰা মিয়া খেদক বুলি এটা প্ৰস্তাৱ লয়, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি। গতিকে প্ৰথমতে তেওঁলোকে এই দুমুখীয়া চৰিত্ৰটো ত্যাগ কৰক। আৰু বাকী কথাবিলাক হ'ল, মই আকৌ কৈছোঁ যে আমাৰ খিলঞ্জীয়া অধিকাৰৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে সদায় অসমৰ জনসাধাৰণৰ যি চেণ্টিমেণ্ট, যি আমাৰ ইচ্ছা, সেই ইচ্ছাক আমি প্ৰতিনিধিত্ব কৰি আহিছোঁ। আৰু সেইকাৰণেই এইবাৰ বিধানসভাত দেখিছে আপোনালোকে আমি যি মাটিৰ অধিকাৰৰ ওপৰত, ভূমিৰ অধিকাৰৰ ওপৰত যি আইন আনিছোঁ। আজি এটা আইকনিক এৰিয়াত যি 5 কিলোমিটাৰ আমি ৰেডিয়াছত থাৰ্ড জেনেৰেশ্যনে মাটি কিনিব পাৰিব, এইটো এটা নিয়ম কৰিছোঁ। যদি শিৱসাগৰ এই আইনখনত এইটোও প্ৰভিজন আছে, শিৱসাগৰ ৰাইজে যদি কাইলৈ ভাবে যে শিৱদৌলৰ বা ৰংঘৰৰ 5 কিলোমিটাৰ ভিতৰত এই আইনখন প্ৰৱৰ্তন কৰিব লাগে, ভৱিষ্যতৰ দিনত সেই আইনখন তাত প্ৰৱৰ্তন কৰাৰ সুবিধা আছে। আমি আৰম্ভণিতে আমি এই আইনখন বৰপেটা, বৰদোৱা আৰু মাজুলীৰ ক্ষেত্ৰত লৈছোঁ। মাজুলী সম্পূৰ্ণ জিলাখন বা সমষ্টিটো লোৱা হৈছে, বৰপেটা আৰু বৰদোৱাত মহাপুৰুষ দুজনাৰ স্মৃতি জড়িত অঞ্চলত 5 কিলোমিটাৰ ৰেডিয়াছত লোৱা হৈছে। আইনত এইটোও প্ৰভিজন আছে যে ভৱিষ্যতে চৰকাৰে ইচ্ছা কৰিলে যিকোনো এৰিয়াত এই আইনখন প্ৰৱৰ্তন কৰিব পাৰিব। ঠিক আছে, কিন্তু আপোনালোকৰ বিৰুদ্ধে AIUDF বা এনেকুৱা কিছুমান সংগঠনে অভিযোগ আনিছে যে তেওঁলোকে কৈছে আপোনালোকে ধৰ্মৰ ৰাজনীতি কৰিছে। আচলতে আজি এই অনুষ্ঠানত আমি আমন্ত্ৰণ কৰিছিলোঁ AIUDFৰ বিধায়ক আমিনুল ইছলাম, তেওঁ ইয়ালৈ আহিম বুলি কৈছিলে। কাৰণ যিহেতু মিয়াৰ সন্দৰ্ভত যে উজনিত মিয়াৰ থকাৰ অধিকাৰ আছে, মিয়াক সুৰক্ষাৰ দাবী তেওঁলোকে কৰি আহিছে, গতিকে তেওঁক বক্তব্য ৰাখিবলৈ ইয়াত আমন্ত্ৰণ কৰা হৈছিল, কিন্তু এতিয়ালৈকে তেখেত আহি পোৱা নাই। গতিকে আপোনাৰ কথাৰ প্ৰত্যুত্তৰ দিবলৈ তেওঁ এতিয়ালৈকে আহি পোৱা নাই। কোন ধৰ্মক লৈ কোনে ৰাজনীতি কৰে, আমি যিখিনি কওঁ মুকলিকে কওঁ। আমি হিন্দুত্বৰ সুৰক্ষাৰ কথা কৈ আহিছোঁ, সেইটোতো কৈ আহিছোঁ। আজি যিটো সনাতন হিন্দু ধৰ্ম, 1000 বছৰীয়া ঐতিহ্য য'ত আছে, সেই ধৰ্মটো সুৰক্ষাৰ কথা ক'লে আমিতো কাৰো অপকাৰৰ কথা কোৱা নাই। ঠিক আছে, মই আপোনাৰ কথা আলমলৈ অকণমান চিটু বৰুৱা আছে আমাৰ সৈতে সংযুক্ত হৈছে। চিটু বৰুৱা তেখেতে শিৱসাগৰৰ পৰা আছে, জাতীয় সংগঠনৰ নেতা। চিটু বৰুৱা মই স্বাগতম জনাইছোঁ। চিটু বৰুৱা, মই আপোনাৰ পৰা জানিব বিচাৰিম আজি যিটো হ'ল যে তাত বন চাইন কৰিবলৈ দিয়া হ'ল আপোনালোকৰ বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গক, তাত কিছু সংখ্যকে কৰিছে, কিছু সংখ্যকে কৰা নাই। আপুনি এতিয়ালৈকে চহী কৰিলে নাই আৰু কোনোবাই কৰিছে নি তাত? প্ৰথম কথা হৈছে প্ৰণয় দা, নিজৰ মাতৃভূমিক ভাল পোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। আৰু দ্বিতীয় কথা হৈছে যে মই বন চাইন কৰা নাই আৰু মই ভৱিষ্যতেও নকৰোঁ। আৰু এতিয়া আপোনালোকৰ ষ্টুডিঅ'ত বহি থকা আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়ে এটা কথা কৈছে যে এই বন চাইন প্ৰসংগৰ লগত অসম চৰকাৰ কোনো কাৰণতে জড়িত নহয় বা অসম চৰকাৰ অনুমতি প্ৰদান কৰা নাই। এতিয়া আমাৰ এটা প্ৰশ্ন যে ইমান এটা ডাঙৰ এটা জাতীয় সমস্যাক লৈ সমস্যা চলি থকাৰ অৱস্থাত
শিৱসাগৰ জিলা আয়ুক্তগৰাকীয়ে কেনেকৈ নিজাববীয়াকৈ সিদ্ধান্ত লৈ গোটেই 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতাৰ ওপৰত এই ধৰণে বলপূৰ্বকভাৱে বন চাইন কৰিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰিব পাৰে প্ৰথম প্ৰশ্ন দ্বিতীয় কথাটো হৈছে যে শিৱসাগৰত কোনো কাৰণতে কোনেও আইন শৃংখলা হাতত তুলি লোৱা নাই আইন হাতত তুলি লোৱা নাছিলে সম্পূৰ্ণ গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ মাজত থাকি আমি গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিছোঁ যোৱা 19 তাৰিখে আপোনালোকে গম পায় যে 19 তাৰিখে শিৱসাগৰ ৰাজপথলৈ হাজাৰ হাজাৰ জনতা ওলাই আহিছিলে তাৰ পিছতো কিন্তু শান্তিপ্ৰিয়ভাৱে গোটেই আন্দোলনটো কৰা হ'ল আৰু তাৰ সময় পিছৰ পৰ্যায়টো আপোনালোকে দেখিছে যে আমি মুখেৰে কৈছোঁ যে উজনি অসমৰ পৰা যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে উজনি অসম ত্যাগ কৰিব লাগিব কিন্তু আমাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ কোনো এজন সদস্যই কোনো এজন ব্যক্তিৰ গাত হাত দিয়া নাই বা নিজে আইন হাতত তুলি লোৱা নাই তাৰ পিছত শিৱসাগৰ জিলা আয়ুক্তগৰাকীয়ে কেনেকৈ নিজাববীয়াকৈ এইটো সিদ্ধান্ত গ্ৰহণ কৰিলে যে শিৱসাগৰ জিলাত থকা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ কৰ্মীসকলে বন চাইন কৰিব লাগিব এই কথাটোৰ পৰা এটা কথা প্ৰমাণ হৈছে যে শিৱসাগৰ জিলাৰ যিজন আয়ুক্ত আছে সেই আয়ুক্তজন অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিৰ প্ৰতি অকমানো তেওঁ শ্ৰদ্ধাশীল নহয় অসমৰ প্ৰতি তেওঁ এটা বিদ্বেষমূলক মনোভাৱ পুহি ৰাখিছে যাৰ কাৰণে শিৱসাগৰ জিলাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহক এই ধৰণে হেঁচা প্ৰয়োগ কৰি তেওঁলোকৰ মুখ বন্ধ কৰিবৰ কাৰণে বন চাইন কৰাইছে কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মই বন চাইন কৰা নাই আৰু কেতিয়াও নকৰোঁ আৰু ইয়াৰ কাৰণে যদি মই কাৰাগাৰলৈ যাবলগীয়া হয় পুলিচৰ লাঠিকোপ খাবলগীয়া হয় মই পুলিচৰ লাঠিকোপ খাবলৈ সাজু মই কাৰাগাৰলৈ যাবলৈ সাজু কাৰণ আমাৰ সংগ্ৰামখন হৈছে আমাৰ এই মাতৃভূমিত যাতে অনাদি অনন্ত কাললৈ খিলঞ্জীয়াৰ মানুহৰ প্ৰভুত্ব থাকে আধিপত্য থাকে আমি তাৰ কাৰণে সংগ্ৰাম কৰিছোঁ অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতি যাতে চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকে আমি তাৰ কাৰণে সংগ্ৰাম কৰিছোঁ অসমৰ শাসনৰ বাক যাতে অসমীয়া মানুহ এই কথা জানিব খুজিছোঁ অসমীয়া মানুহ থাকে আমি তাৰ কাৰণে সংগ্ৰাম কৰিছোঁ না মই চিটি বৰা মই আপোনাক অকণমান হয় চিটি বৰা মই আপোনাক এটা কথা সুধিব খুজিছোঁ হয় আপোনাক এটা কথা সুধিব খুজিছোঁ স্বাধীনতা কাহিনীবৰ কাৰণে এই বন চাইনৰ যি ব্যৱস্থা কৰিছে আমি তাক ধিক্কাৰ জনাইছোঁ আমি গৰিহণা জনাইছোঁ ঠিক আছে এতিয়া মই এই কথা জানিব খুজিছোঁ যে আমাৰ এনেকুৱা এটা খবৰ আহিছে আপোনালোকৰ যিকেইটা সংগঠনৰ তাত নেতৃবৰ্গ আছিল তাৰ প্ৰায় 20 গৰাকী মানে ইতিমধ্যে বন চাইন কৰিছে বুলি খবৰ আহিছে এই কথাৰ কিমান দূৰ হয়তো আৰু যদিহে কৰিছে তেওঁলোকে যদি আন্দোলন কৰিবলৈ তেওঁলোকৰ ইমানেই ভীতিগ্ৰস্ত তেওঁলোকে আন্দোলন কৰিব ওলাই আহিব নালাগে তেওঁলোকে বন চাইন কৰি দিয়া মানে কি হ'ল তেওঁলোকে এই আন্দোলন তেওঁলোকে অংশ নলয় ভৱিষ্যতে এনেকুৱা এটা প্ৰতিশ্ৰুতি চৰকাৰ দি আহিলে গতিকে সেই কথা আপোনাৰ পৰা জানিব বিচাৰিছে আচলতে প্ৰকৃততে হৈছে কি হয় চাওক প্ৰণয় দা প্ৰকৃত কথাটো হৈছে আমাৰ যিসকল সংগ্ৰামী সতীৰ্থ ইতিমধ্যে বন চাইন কৰিছে তেওঁলোকে এই বিষয়ে সবিশেষ নাজানে যিহেতু এই বিষয়টো প্ৰথম গতিকে সেইটো কাৰণে তেওঁলোকে বন চাইন কৰিছে যদিও কিন্তু তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছে আমি বন চাইন কৰিব পাৰোঁ কিন্তু আমাৰ মাতৃভাষাৰ প্ৰতি মাতৃভূমিৰ প্ৰতি আমাৰ সদায় সন্মান আছে আৰু মাতৃভূমিৰ কাৰণে আমি যি কৰিব লাগে যদি ৰাজপথলৈ সংগ্ৰাম কৰিবলৈ যাবলগীয়া হয় আমি ৰাজপথলৈ ওলাই আহিম এইটো কথা স্পষ্টকৈ কিন্তু তেওঁলোকে জনাইছে মই অকণমান আহিছোঁ আমাৰ হয়তো উৎপল শৰ্মা আছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল মই কথা জানিব বিচাৰিছোঁ যে এই যিটো মিয়া বিৰোধী আন্দোলন এই মিয়া বিৰোধী আন্দোলনটোৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকা কি হ'ব ইয়াৰ পূৰ্বতে ছাত্ৰ সন্থাই সমগ্ৰ বিশ্বতে এটা পৰিস্থিতি লাভ কৰা যিটো অসম আন্দোলন আছিলে এই অসম আন্দোলন কৰিছিলে সেই ব্যাপক অসম আন্দোলনৰ পিছতো কিন্তু অসমত এই সমস্যাটোৰ সমাধান নহ'ল যদিও 1971 চনৰ এটা টাৰ্গেট আমি ল'লোঁ কিন্তু তথাপিতো ইয়াক ফলপ্ৰসূ আজি বুলি হৈ নুঠিল অসমৰ পৰা বাংলাদেশে এতিয়ালৈকে আঁতৰোৱা নাই এতিয়া আপোনালোকৰ এই ক্ষেত্ৰত কি স্থিতি হ'ব কি আপোনালোকে চিন্তা চৰ্চা কৰিছে চাওক অসম আন্দোলনৰ অভিজ্ঞতাই জাতিটোক যথেষ্ট কথা শিকাইছে আপোনালোক নিজে অসম আন্দোলনৰ কৰ্মী আছিল আপোনালোকে অসম আন্দোলন কৰিছে 6টা বছৰ 860 গৰাকী শ্বহীদ সহস্ৰজন নিৰ্যাতিত গুলিবিদ্ধ আমাৰ আইমাতৃসকল ধৰ্ষিতা হ'ল তাৰপিছত এখন চুক্তি আৰু সেই চুক্তিখন কাৰ্যকৰী কৰিবৰ কাৰণেও বিগত 4টা দশকত ছাত্ৰ সন্থাৰ বহু প্ৰজন্মৰ সতীৰ্থই ৰাইজক লগত লৈ আন্দোলন কৰিয়ে আছে স্থায়ী সমাধান লাগে আমাক এতিয়া ক্ষণিক উত্তেজনাৰে সৈতে আমি আন্দোলন কৰি কিমান দূৰ সফল হ'ব পাৰিম সেই কথাটোত আমি সন্দিহান খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে হোৱা সকলো ধৰণৰ সংগ্ৰামত ছাত্ৰ সন্থাৰ সদায় পূৰ্ণ সমৰ্থন থাকিব মাত্ৰ আইন শৃংখলা আমি সকলোৱে অটুট ৰাখিব লাগিব এতিয়া যিটো ভিডিঅ' কালিৰ পৰা ভাইৰেল হৈ আছিলে
যে কেইগৰাকীমান অভিবাসী মুছলমান যুৱকক আঁঠু কঢ়াই অৰ্ধদগ্ন কৰি তেওঁলোকক প্ৰহাৰ কৰি আছু জিন্দাবাদ দিবলৈ বাধ্য কৰোৱা হৈছিলে প্ৰথমতে সেই ভিডিঅ'টো নাজিৰাৰ বুলি প্ৰকাশ হ'ল এতিয়া কোৰ ভিডিঅ' কোনেও নাজানে কোন সেইসকল লোক আছিল কোনেও নাজানে ছাত্ৰ সন্থাৰ নামটো কিয় অপব্যৱহাৰ কৰিলে সেই কথা কোনেও নাজানে অৰ্থাৎ এটা কথা স্পষ্ট হৈ পৰিছে যে খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে চলি থকা সংগ্ৰামক সাম্প্ৰদায়িক ৰহন খানি হিন্দু মুছলিমৰ সংঘাতৰ ৰূপ দিবৰ কাৰণে এটা দুষ্ট চক্ৰ উঠি পৰি লাগিছে এই কথাটো অসমৰ ৰাইজে উপলব্ধি কৰিব লাগিব কাৰণ ৰাজ্যখনত যদি প্ৰগতি লাগে ৰাজ্যখনত যদি শান্তি লাগে ৰাজ্যখন যদি উন্নতিৰ পথত আগুৱাব লগা হয় তেতিয়াহ'লে সাম্প্ৰদায়িক ঐক্য থকাটো নিতান্তই প্ৰয়োজন আৰু সাম্প্ৰদায়িক ঐক্যত আঘাত হানিব পৰা কোনো ধৰণৰ প্ৰৰোচনামূলক বক্তব্য কোনো ধৰণৰ প্ৰৰোচনামূলক কাম কাজত যাতে কোনো লিপ্ত নহয় সেই কথাটো দৃষ্টি ৰখাটো চৰকাৰৰ দায়িত্ব আজি দিনটোত দুটা দৃশ্য আমি দেখিবলৈ পাইছোঁ শিৱসাগৰ বিভিন্ন ধৰণেৰে উত্তেজিত হৈ আছে শিৱসাগৰত আৰক্ষীয়ে আজি ৰোড মাৰ্চ কৰিছে একে সময়তে দক্ষিণ হালমাৰা মানকাছাৰ জিলাত আৰক্ষীয়ে ৰোড মাৰ্চ কৰিছে দক্ষিণ হালমাৰা মানকাছাৰৰ জনগাঁথনি কি অসমৰ ৰাইজে আমি জানো এতিয়া আৰক্ষীয়েতো চখতে এনেই সদায় ৰোড মাৰ্চ কৰি নাথাকে শেহতীয়া সময়ছোৱাত বিগত কেইটামান বছৰত এনেকৈ আৰক্ষীয়ে ৰোড মাৰ্চ কৰা অসমৰ মানুহে দেখিছিল নেকি কৰিছে কিহৰ কাৰণে তেওঁলোকে স্বীকাৰ কৰক বা নকৰক নিশ্চয় চোৰাংচোৱাৰ কিবা খবৰ আছে যে এই অঞ্চলসমূহত বিক্ষিপ্ত ঘটনা ঘটিব পাৰে সেইটো আমি অসমৰ মানুহে বিচাৰোঁ নেকি সেইটোৱে কথাটোৰ সমাধান আনিব নেকি হয় আমাৰ ভূমি অধিকাৰ সংৰক্ষিত হ'ব লাগিব আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে চাকৰি বাকৰি সংৰক্ষণ লাগিব বিধানসভাত সংৰক্ষণ লাগিব লোকসভাত সংৰক্ষণ লাগিব কিন্তু ইয়াৰ কাৰণে বিধিগত এটা ব্যৱস্থা লাগিব সাময়িক উত্তেজনাৰ আন্দোলনৰ সৈতে এই কথাবোৰৰ সমাধান নাহে আমি বুজিলোঁ কিন্তু এতিয়া এই আন্দোলনত আপোনালোকে কিবা প্ৰকাৰে সহযোগ বা কিবা প্ৰকাৰে অংশগ্ৰহণ কৰিব নেকি সদৌ ছাত্ৰ সন্থাই স্পষ্টভাৱে কৈছোঁ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে হোৱা সকলো সংগ্ৰামত সদৌ অসম ছাত্ৰ সন্থাৰ সম্পূৰ্ণ সমৰ্থন থাকিব কিন্তু আইন শৃংখলা হাতত তুলি লোৱা কোনো কাৰ্য বা সাম্প্ৰদায়িক ঐক্য বিনষ্ট কৰিব পৰা কোনো ধৰণৰ প্ৰৰোচনামূলক বক্তব্যৰ সৈতে ছাত্ৰ সন্থাৰ সম্পৰ্ক নাথাকে ডক্টৰ শৰ্মা আপোনাৰ পৰা জানিব বিচাৰিছে আপুনি অসম আন্দোলনৰ এগৰাকী সক্ৰিয় নেতা আছিলে পৰৱৰ্তী সময়ছোৱাত যেতিয়া আপোনালোকে অসম গণ পৰিষদ চৰকাৰ গঠন কৰিলে এই চৰকাৰৰ আপুনি মন্ত্ৰীও আছিলে গোটেই সমগ্ৰ ৰাজনৈতিক ঘটনা প্ৰবাহ আপুনি দেখিছে এই বস্তুটো যিখন মিয়া খেদা বুলি এতিয়া কৈছে এসময়ত বিদেশী নাগৰিক আছিলে বাংলাদেশী নাগৰিক আছিলে নেপালী নাগৰিকৰ কথা আহিছিলে এতিয়া বৰ্তমান এই যিটো ঘটনা আৰম্ভ হৈছে যে মিয়া যাব লাগে বা মিয়া উজনি ত্যাগ কৰিব লাগে এই গোটেই বস্তুটোৰ আপুনি শেষ পৰিণতি কি দেখিছে আপোনাৰ কি অনুমান আছে এই বিষয়ে চৰকাৰে 6 নম্বৰ দফাটো অসম চুক্তিৰ 6 নম্বৰ দফাটোত এতিয়া যদি গুৰুত্ব নিদিয়ে আৰু যদি এই 6 নম্বৰ দফাটো 6 নম্বৰ দফাৰ গোটেই বিষয়টো এটা কণ্টিনিউৱাছ প্ৰচেছ আজিয়ে কথাটো শেষ হোৱা নহয় কিন্তু যিজনে গুৰুত্ব দিব লাগিছিল এই ধৰণে আমি এটা দীঘলীয়া সময়ৰ কাৰণে বিভিন্ন ৰাজনৈতিক কাৰণত মানে ইয়াত কেন্দ্ৰীয় চৰকাৰ থাকে বেলেগ অসমত বেলেগ চৰকাৰ থাকে এইখন আপোনালোকে চৰকাৰৰ অংশ এইখন ধোঁৱা চঙত তুলি থলে আপুনি গোটেই আজিৰ দিনটোত গোটেই বাংলাদেশ অসম বৰ্ডাৰ পূৰা কটা তাৰৰ বেৰেৰে চিল কৰি থোৱা হৈছে অলপমান দুশ হেৰিমান কৰিব পৰা নাই নদীৰ কাৰণে আপুনি একো নাই কৰা বুলি নক'ব মোৰ দেন 4,69,লৈ মানে 65ৰ পৰা 69ৰ পৰা 71লৈ অহা মানুহ চিনাক্তকৰণ কৰা হৈছিলে ট্ৰিবিউনেললৈ গুচি গ'ল তাৰপিছত আকৌ আমাৰ কি হৈ গ'ল ৰ'ব এই গোটেইবিলাক কথাটোৰ মূল কথাটো হৈছে কি 6 নম্বৰ দফাৰ ওপৰত চৰকাৰে আজিৰ দিনটোত এটা সুবিধা আছে এখেত আমাৰ বিজেপিৰ প্ৰতিনিধি ইয়াতো বিজেপি চৰকাৰ আছে কেন্দ্ৰতো বিজেপি চৰকাৰ আছে এনেস্থলত 6 নম্বৰ দফাটো যদি কিন্তু আপোনালোকে তাৰ দায় সাৰিব নোৱাৰে কাৰণ আপোনালোকৰ দলৰ চৰকাৰ আছিল দুখনকৈ চৰকাৰ ৰ'ব আপুনি এটা কথা ক'ব লাগিব আজিৰ দিনটোত 6 নম্বৰ দফাটোৰ সম্পৰ্কত আমি যদি অসমীয়া খিলঞ্জীয়া লোকসকলৰ যি অস্তিত্ব বা হেৰিৰ কাৰণে ভৱিষ্যত সুৰক্ষাৰ কাৰণে ব্যৱস্থাখিনি আছে এইখিনি যদি কটকটীয়া কৰি এনেকুৱাটো চেণ্টিমেণ্ট স্পৰ্শকাতৰ বিষয় আহিবই নোৱাৰে গতিকে এইটো হৈছে মূল বিষয় যিটো বিষয় আমি এৰাই চলিলে উচিত নহ'ব মই ভাবোঁ আমাৰ বৰ্তমানৰ চৰকাৰে এই শিৱসাগৰৰ এটা কিন্তু লক্ষণ এই আন্দোলনটো দেখিছে আপোনাৰ মাৰপিট বা ভায়লেঞ্চ এতিয়ালৈকে হোৱা নাই
গতিকে এই অৱস্থাতে ডেমক্ৰেটিক অৱস্থাতে মানে গণতান্ত্ৰিক আন্দোলনটো অহিংসা আন্দোলনটো হৈ থকা অৱস্থাতে চৰকাৰে ততাতৈয়াকৈ আমাৰ আন্দোলনকাৰীসকলৰ লগত বহি আলোচনা এটা কৰি সিদ্ধান্ত ল'ব লাগে আৰু মূল তেওঁলোকৰ বিষয়টো হ'ব লাগে যে 6 নম্বৰ দফাটো আমি কেনেকৈ এতিয়া ইমপ্লিমেণ্ট কৰিব পাৰোঁ। মই অকণ জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিটু বৰুৱা আছে, চিটু বৰুৱা মই কথা জানিব বিচাৰিছোঁ শেহতীয়াকৈ আপোনালোকে যিটো আন্দোলন কৰিলে এই আন্দোলনত চৰকাৰৰ ভূমিকা বা বিজেপি দলৰ ভূমিকা বা আপোনালোকৰ এই আন্দোলনৰ পৰা বিজেপি দলে কোনো ধৰণৰ তেওঁলোকে লাভৱান হ'ব বিচাৰিছে নি বা উপকৃত হ'ব পৰাকৈ কিবা তেওঁলোকৰ কাৰ্যসূচী লৈছে নি আপোনালোকৰ কি আপোনালোকৰ দৃষ্টি কি ধৰা পৰিছে? প্ৰণয়দা বিভিন্নজনে সামাজিক মাধ্যমত এটা প্ৰচাৰ চলাইছে যে 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনক বিজেপিৰ কোনোবা নেতা কৰ্মীয়ে কিনিছে। কিন্তু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ, আমি 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ যে আমি যি নেতৃত্ব আছোঁ এই নেতৃত্ব আমি বজাৰৰ আলু পিঁয়াজ নহয় যে আমাৰ বিবেক বুদ্ধিক কোনোবাই টকাৰে কিনিব পাৰিব। আমি বজাৰৰ আলু পিঁয়াজ নহয় যে আমাৰ বিবেক বুদ্ধিক কোনোবাই টকাৰে কিনিব পাৰিব। দ্বিতীয়তে মই আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, আমাৰ সংগ্ৰামখন আছিলে খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ মাজত হোৱা এখন সংগ্ৰাম, মাজত হোৱা এখন যুঁজ। আমাৰ সংগ্ৰামখন কিন্তু হিন্দু মুছলমানৰ মাজত হোৱা এখন যুঁজ নাছিলে। কিন্তু এটা পক্ষই গোটেই আমাৰ আন্দোলনটোক গোটেই আমাৰ সংগ্ৰামখনক হিন্দু মুছলমানৰ ৰহণ আনিবলৈ চেষ্টা কৰি আছে, আমি তেওঁলোককো সকীয়াই দিব বিচাৰিছোঁ। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমাৰ যিয়ে 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ যিখন সংগ্ৰাম এই সংগ্ৰামখনৰ লগত কিন্তু আমাৰ কেইবাটাও কিন্তু আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ ইয়াত সংগঠনো জড়িত হৈ আছে। গতিকে তেওঁলোকে জনাটো ভাল এই আন্দোলনটো কোনো কাৰণতে হিন্দু মুছলমানৰ মাজত হোৱা যুঁজ নহয়, এয়া হৈছে এই মাতৃভূমিত যাতে অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকে, আধিপত্য থাকে, তাৰ কাৰণে কৰা এখন সংগ্ৰাম। আমাৰ সংগ্ৰামখন হৈছে যে এই মাতৃভূমিত যাতে আমাৰ খিলঞ্জীয়া মানুহৰ হাতত ভূমি অধিকাৰ থাকে তাৰ কাৰণে এখন কৰা সংগ্ৰাম। আৰু সেইটো কাৰণে আমি যোৱাৰ 16 তাৰিখে আমাৰ যিখন সভা হৈছিলে সেই সভাখনত আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে উজনি অসমত বিশেষকৈ শিৱসাগৰত যাতে কোনো কাৰণতে অনা খিলঞ্জীয়া মানুহে খিলঞ্জীয়া মানুহৰ ভূমি ক্ৰয় কৰিব নোৱাৰে তাৰ কাৰণে এখন আইন প্ৰস্তুত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু সেইটো কাৰণে আমাৰ যুৱ দলত 19 তাৰিখে আমাৰ যিখন সভা হৈছিল সেই সভাখনলৈ আমাৰ ৰণোজ পেগু ডাঙৰীয়া আহিছিল আৰু ৰণোজ পেগু ডাঙৰীয়াকো আমি জনাইছোঁ যে এই চৰকাৰখনে আমাৰ খিলঞ্জীয়া মানুহৰ যাতে ভূমি অনাদি অনন্তকাললৈ ঠিক আছে এই বিষয়ে শুনক বৰুৱা মোৰ প্ৰশ্ন শুনক আৰু এতিয়া আমি এটা কথা লক্ষ্য কৰিম বৰুৱা ইতিমধ্যে চৰকাৰখনে খিলঞ্জীয়া মানুহৰ কথা কয়, এই চৰকাৰখনে খিলঞ্জীয়া মানুহৰ কথা কোৱা চৰকাৰখনে মিয়াৰ প্ৰতি প্ৰেম বেছি নে বহিৰাগতৰ প্ৰতি প্ৰেম বেছি নে খিলঞ্জীয়া মানুহৰ প্ৰতি প্ৰেম বেছি, এই কথাটো এটা স্পষ্ট হৈ পৰিব যে তেওঁলোকে যদি অতি শীঘ্ৰে যদি আমাৰ উজনি অসমৰ বা অসমৰ খিলঞ্জীয়া মানুহখিনি কোনো এখন আইন নানে তেতিয়াহ'লে আমি এটা কথা স্পষ্ট হৈ পৰিব এই চৰকাৰখন কোনো কাৰণতে খিলঞ্জীয়া আপোনালোকৰ কথাৰ আৰলৈ মই ক'ব বিচাৰিছোঁ ইতিমধ্যে বিজেপি চৰকাৰে ইতিমধ্যে কৈয়ে আছে যে খিলঞ্জীয়া স্বাৰ্থৰ ৰেখাকে তেওঁলোকে এখন আইন আনিব কথা এটা চৰ্চা হৈ আছে। কিন্তু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এতিয়া যিখন আপোনালোকে আন্দোলন আৰম্ভ কৰে যে প্ৰথমতে কৈছিল যে আপোনালোকে যিটো ঢিঙৰ কাণ্ড হ'ল ঢিং কাণ্ডৰ পাছত কৈছিল যে আপোনালোকে উজনিত মিয়া থাকিব নোৱাৰিব, মিয়া খেদা আন্দোলন উজনিত আৰম্ভ হ'ল বুলি সৰ্বাত্মকভাৱে প্ৰচাৰ আৰম্ভ হ'ল। মিয়া বিচাৰি ঘৰে ঘৰে আপোনালোকৰ জাতীয় সংগঠনে শিৱসাগৰত ঘৰে ঘৰে অভিযান চলাইছিল। এতিয়া কি হ'ব যে মিয়া খেদিবলৈ আপোনালোকে প্ৰস্তুত নে অকল মিয়াই নহয় সকলো অনা অসমীয়াক খেদিবলৈ প্ৰস্তুত নে কি হৈ আছে আপোনালোকৰ প্ৰকৃতাৰ্থত কোনফালে গৈ আছে আপোনালোক? আমাৰ প্ৰণয়দা আমাৰ কথা স্পষ্ট, আমি কৈছোঁ সন্দেহযুক্ত নাগৰিক বুলি কৈছোঁ। সন্দেহযুক্ত নাগৰিক বুলি কোৱাৰ লগে লগে ইয়াত হিন্দু থাকিব পাৰে, মুছলমানো থাকিব পাৰে। আমি কোনোবাখিনিত হয়তো মিয়া বুলি কৈছোঁ, এইটো কাৰণে কৈছোঁ মিয়া বুলি কৈছোঁ যে আজি অসমৰ যিমানখিনি অপৰাধজনিত ঘটনা ঘটিছে সৰহসংখ্যক ঘটনা কিন্তু মিয়া সম্প্ৰদায়ৰ লোকৰ দ্বাৰা সংঘটিত হৈছে।
আৰু সেইটো কাৰণে আমাৰ উজনি অসমৰ আমি ভৱিষ্যতক লৈ আমি শংকিত হৈ পৰিছোঁ আৰু সেইটো কাৰণে আমি উজনি অসমৰ পৰা সন্দেহযুক্ত যিসকল নাগৰিক আছে এই সন্দেহযুক্ত নাগৰিকসকলক উজনি অসম ত্যাগ কৰিবলৈ আমি দাবী জনাইছিলোঁ লগতে আমি কথা কলে লগতে আমি মিয়াৰ কথা এইটো কাৰণে প্ৰসংগত উল্লেখ কৰিছোঁ যে উজনি অসমতো যিমানখিনি অপ্ৰয়োজনীয় ঘটনা সংঘটিত হৈছে সৰহভাগ কিন্তু এই সন্দেহযুক্ত নাগৰিকৰ দ্বাৰা সংঘটিত হৈছে আপুনি মন কৰিব আজি দুদিন আগতে যোৱা 21 তাৰিখে আমাৰ আমি শিৱসাগৰ জিলাতে এজন তেজপুৰৰ এজন সন্দেহযুক্ত নাগৰিকে তেওঁ নামটো হিন্দু সম্প্ৰদায় বুলি কৈ তেওঁ এজন প্ৰকৃতাৰ্থত মুছলমান সম্প্ৰদায় মানুহ তেওঁ নামটো হিন্দু সম্প্ৰদায় বুলি কৈ এজন বিবাহিত এজন ব্যক্তিয়ে 3-4টা ল'ৰা ছোৱালী থকা এজন ব্যক্তিয়ে আমাৰ কলেজত পঢ়ি থকা এজন ছোৱালীক সি পলুৱাই লৈ তেজপুৰলৈ একে ৰাতিৰ ভিতৰতে লৈ যায় পুনতে ঢিং কাণ্ডৰ প্ৰসংগলৈ আপোনালোকে ঢিঙৰ যিজন তাত যোন কালপিত তেওঁলোকৰ আপোনালোকে ফাঁচিও দাবী কৰিছে আপোনাৰ নেতৃবৰ্গই কিন্তু পৰৱৰ্তী সময়ছোৱাত সেই কাণ্ডত যিজন লোকৰ মৃত্যু হ'ল তাৰ অস্বাভাৱিক মৃত্যুক লৈও আপোনালোকে বহুতবিলাক প্ৰশ্ন উত্থাপন কৰিছে গতিকে বস্তুটোত আপোনালোকৰ অলপমান স্থিতিটো অকণমান থৰপৰ হোৱা যেন লাগিছে কি ক'ব বিচাৰিব না আমি কংগ্ৰেছটো এই গোটেই ইছ্যুবিলাক লৈ পেলাই কেতিয়াও আমাৰ স্থিতি থৰপৰ নহয় আমাৰ স্থিতি একদম স্পষ্ট যে আমি সংবিধানক লৈ পেলাই চলোঁ আমি বিজেপিৰ নিচিনাকৈ বিৰোধাভাসত নচলোঁ এতিয়া অকণমান আগতে ফুকন ডাঙৰীয়াই ক'লে যে হিন্দুৰ 1000 বছৰৰ পুৰণা ইতিহাস মই তেওঁক মনত পেলাই দিওঁ এইখন দেশত বুদ্ধ ধৰ্মৰ ইতিহাসো প্ৰায় 2500 বছৰ পুৰণা জৈন ধৰ্মৰ ইতিহাসো প্ৰায় 2500 বছৰ পুৰণা বা 1500 বছৰ পুৰণাটো আপোনাৰ মুছলমান ধৰ্মৰ ইতিহাসো আছে খ্ৰীষ্টান ধৰ্মৰ ইতিহাসো তেনেকৈ 1500 বছৰ পুৰণা এইখন দেশ তেনেকৈ চলিছে এতিয়া ইয়াত কৈছে যে অসমীয়াৰ খিলঞ্জীয়াৰ ৰাইটটো আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আপুনি কেইদিনমান আগতে যিদিনাখন CAA-টো ইমপ্লিমেণ্ট কৰিলে আইনকেইটা যেতিয়া প্ৰযোজ্য হ'ল তাৰ পিছৰ পৰা প্ৰতিবাদ বন্ধ কৰিবৰ কাৰণে কি ধৰণে গোটেই ৰাজ্যখনত বন্দোবস্ত কৰিছিল পুলিচৰ আমি গুৱাহাটীত দেখিছোঁ সমগ্ৰ ৰাজ্যত কি ধৰণে পুলিচ ব্যৱস্থা কৰিবলৈ মানুহে যাতে প্ৰতিবাদ কৰিবলৈ ওলাই আহিব নোৱাৰে আজি এই বনচাইনৰ ইছ্যুটো সেইটোৰ লগত আপুনি চাওক আৰু আপুনি এইটো চাওক যে এই বিজেপি চৰকাৰে 14 চনত বহাৰ মানে চৰকাৰ এই গাদীত বহাৰ পৰা আজিলৈকে প্ৰতিবাদ কৰা বা তেওঁলোকৰ কি কয় গোটেই ব্যৱস্থাটোক যিয়ে সমালোচনা কৰিছে বা আলোচনা কৰিছে সেইবিলাক মানুহৰ অৱস্থাটো কি কৰিছে আমাৰ অসমৰ দেৱঙ্গন কলিতাৰ ইছ্যুটো লওক আজিও ওমৰ খালিদ আপোনাৰ প্ৰায় 14 বাৰ বেল পিটিশ্যন ৰিজেক্ট হৈছে সুপ্ৰিম কোৰ্টত আপুনি ভীমা কোৰেগাঁও কেছ আপুনি চাওক এওঁলোকে এই গোটেই ইছ্যুটোৰ পৰা 26লৈ এক কমিউনেল বাতাবৰণলৈ ৰাজ্যখনক নিবলৈ খুজি আছে কাৰণ তাৰ বাহিৰে এখন চৰকাৰৰ বেলেগ সুবিধা ল'ব বিচাৰিব একদম বিচাৰিছে স্পষ্ট নহ'লে চিফ মিনিষ্টাৰ নিচিনা মানুহে সাংবিধানিক দায়িত্ব এতিয়া কংগ্ৰেছ দলৰ মুখপাত্ৰই অভিযোগ আনিছে যে এই আন্দোলনৰ পৰা আপোনালোকে ৰাজনৈতিক লাভালাভ আঁতৰাবলৈ ল'বলৈ চেষ্টা কৰিব চমুকে আপুনি আচলতে প্ৰণয়দা কথাটো এনেকুৱা মই ভাৰতৰ সভ্যতা ইতিহাস ভাৰতৰ সনাতন ধৰ্মৰ কথা কৈছিলোঁ যি সনাতন ধৰ্মত আমি হিন্দু ধৰ্মৰ দশাৱতাৰৰ ভিতৰত এটা অৱতাৰ বৌদ্ধ ধৰ্মও মানিলোঁ আমি এই আমাৰ যিটো সভ্যতা সংস্কৃতি এই সভ্যতা সংস্কৃতিৰ লগত তেখেতে যিটো ইছলাম ধৰ্মৰ 1500 বছৰীয়া সভ্যতাৰ কথা কৈছে সেয়া আক্ৰমণ 1500টো কমকে 1800কে বেছি হ'ব যিমান হয় আপুনি যিমানেই কয় মোৰটো ক'ব দিয়ক আক্ৰমণ নহয় কিন্তু মোৰটো ক'ব দিয়ক ইছলামৰ ইতিহাস প্ৰথম আৰম্ভণি আক্ৰমণ নহয় আপোনালোকে ভুল আপুনি মোক ক'ব দিয়ক মই আপোনাক কোৱা নাই আপুনি মাজত নেমাতিব আপুনি ক'বলৈ মন আছে আপুনি পাছত ক'ব শৰ্মা শুনক আপোনাৰ মাজত মই কোৱা নাই মই কওঁতে আপুনি নক'ব এটা ইমাত আমি কথা ক'ম ভাৰতত যদি মোগলৰ আক্ৰমণৰ ইতিহাসক কোনোবাই অস্বীকাৰ কৰি নিজে যদি কেৱল কংগ্ৰেছৰ সদস্য হোৱাৰ কাৰণে ক'ব খোজে না মই আপোনাৰ লগত কথা পাতিবলৈ কোনো ইচ্ছা নাই কিন্তু ভাৰতৰ ইতিহাস অসমৰ 17 বাৰ অসমক আক্ৰমণ কৰা মোগলৰ ইতিহাস আপুনিও নক'ব আপুনি ব্যাখ্যা অসমৰ মানুহে বুজি পায় কংগ্ৰেছৰ ব্যাখ্যা বুজি পায় ইমাৰ্জেঞ্চি মানুহক জেলত ভৰা দলে অসম আন্দোলনৰ সময়ত 855 জন মানুহ শহীদ কৰা দলে 83 আৰএছএছৰ গোটেই নেতাবিলাকে ইমাৰ্জেঞ্চি সাপোৰ্ট কৰিছিল আৰএছএছৰ গোটেই নেতা ইমাৰ্জেঞ্চি সাপোৰ্ট কৰি আপুনি মূল বিষয়ৰ পৰা ফালৰি কাটি আপুনি এটা জাতীয় সমস্যাৰ কথা মাত মতা নাই আপুনি দিল্লীৰ কথা কৈছে কৰবাৰ কথা কৈছে অসমৰ জাতীয় সমস্যাৰ কথা আপুনি স্পষ্টকৈ কওক অসমত
বাংলাদেশী থাকিব লাগে নে নালাগে ঠিক আছে মই অলপ খাইছো এতিয়া যিটো কথা হৈছে এইটো শিৱসাগৰত আছে আমাৰ সৈতে আছে পৰাগবোৰ সময় একদম কম শিৱসাগৰত পৰাগজ্যোতি দাস আছে পৰাগজ্যোতি দাস কি ক'ব শেহতীয়া আন্দোলনৰ যিটো আপোনালোকে কৰি আছে এই আন্দোলনৰ আৰু কোন কথা আপোনালোকে লৈ যাব বিচাৰিছে কি ক'ব বিচাৰিব এই আন্দোলনৰ হয় পৰাগজ্যোতি চমুকে চাওক নিশ্চিতভাৱে পৰদা আমাৰ কথাটো একেবাৰে স্পষ্ট যে আমি অখিলঞ্জীয়াৰ বিৰুদ্ধে আচলতে এখন সংগ্ৰাম কৰিছোঁ আমি কৈ আছোঁ যে খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰক্ষা হ'ব লাগে অসমত খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব থাকিব লাগে আমাৰ কথাটো সেইটোৱে কিন্তু আমি দেখা পাইছোঁ যে আমাৰ শিৱসাগৰৰ পৰা আচলতে ৩০ জাতীয় জনগোষ্ঠীয় সংগঠনে যি সংগ্ৰামৰ সূচনা কৰিছিল সেই সংগ্ৰামখনক লৈ পিনি আচলতে ৰাজনীতিক এক মানে বাতাবৰণৰ সৃষ্টি কৰিব খোজা হৈছে ধৰ্মীয় মেৰুকৰণ কৰিব খোজা হৈছে হিন্দু মুছলমান কৰিব খোজা হৈছে কিন্তু আমি বাৰে বাৰে কৈ আছোঁ যে এয়া হিন্দু মুছলমানৰ আচলতে সংঘাত নহয় বা এই সংগ্ৰাম কোনোবা হিন্দু বা মুছলমান বা তেনেকুৱা ধৰণৰ সংঘাত নহয় আমাক লাগে আমাৰ ভূমিৰ অধিকাৰ আমাক লাগে আমাৰ সম্পদৰ অধিকাৰ আমাক লাগে আমাৰ ৰাজনৈতিক অধিকাৰ মুঠতে অসমত সৰ্বতো প্ৰকাৰে অসমীয়াৰ প্ৰভুত্ব বিস্তাৰ হ'ব লাগে এই কথাটো আমাৰ স্পষ্ট আমি ৩০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে আমি 10টাকৈ দাবী আমি উত্থাপন কৰিছোঁ মূলতে আমাৰ দাবীটো আছিলে আমাৰ ভূমি সংৰক্ষণৰ কথাটো কিন্তু এই ভূমি সংৰক্ষণৰ কথাটো তল পৰাবলৈ আচলতে প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ আচলতে ৰাজনৈতিক ৰুটি খেকিবলৈ বা নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ চেষ্টা কৰিলে আৰু আমাৰ সমগ্ৰ আন্দোলনখনৰ বিষয়বস্তুবোৰ তল পৰাবলৈ চেষ্টা কৰিলে আৰু শেহতীয়াকৈ দাস বেয়া নাপাব মোৰ একচুৱেলি সময় একেবাৰে শেষ হ'ল মই আপোনাৰ কথা আপোনাৰ শেষত মই একদম চমুকে উপল এই কথা জানিব বিচাৰিছোঁ সদৌ অসম ছাত্ৰই ভাবেনে বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত অসমত খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষিত হ'ব একদম চমুকে দুমাহত যদি ২২গৰাকীকৈ অসমীয়া খিলঞ্জীয়া জীয়াৰীবোৰে নিৰ্যাতিতা বা ধৰ্ষিতা হৈছে তেতিয়াহ'লে অসমত খিলঞ্জীয়াৰ সুৰক্ষা কি অৱস্থাত আছে সকলোৱে গম পাইছোঁ ১৫ আগষ্টত যদি ২৫টাকৈ স্থানত বোমা বিস্ফোৰণৰ কাৰণে সামগ্ৰী থ'ব পৰা হৈছে অসমৰ খিলঞ্জীয়াৰ সুৰক্ষা আমি সকলোৱে গম পাইছোঁ মূল কথাটো শেষত মই খুব চমুকে এটা কথাই ক'ব বিচাৰোঁ স্মাৰ্ট মিটাৰৰ লুণ্ঠন মূল্য বৃদ্ধিৰ মাধমাৰ টোল গেটৰ মাধমাৰ এই কথাবোৰ আমি পাহৰা নাই বেলেগ বেলেগ নেৰেটিভ চলি থাকিব খিলঞ্জীয়াৰ সুৰক্ষাও লাগিব কিন্তু এই সমস্যাসমূহৰ পৰা সমাধানৰ কাৰণে অসমৰ ৰাইজে সংগ্ৰাম কৰি যাব ঠিক আছে ফুকন কি খিলঞ্জীয়া স্বাৰ্থ সুৰক্ষিত হ'ব আপোনালোকৰ প্ৰত্যেকৰ কিন্তু সন্দেহ কৰিছে সকলো সন্ধিয়ান খিলঞ্জীয়াৰ স্বাৰ্থ আজিৰ তাৰিখত সুৰক্ষিত কৰিবৰ কাৰণে যিখিনি কাম কৰিব লাগে সেইখিনি সকলোখিনি পদক্ষেপ লোৱা দুষ্কৃতিকাৰীৰ কোনো জাত পাত নাই চৰকাৰে কঠোৰ হাতেৰে এই বিক্ষিপ্ত ঘটনাত জড়িত দোষীসকলক দুৰ্বৃত্তসকলক তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হাতেৰে ব্যৱস্থা ল'ব লাগে আৰু এটা কথা কৈছোঁ যে আজিৰ দিনটোত যিসকলে বাংলাদেশীৰ অগ্ৰাসন সমৰ্থন কৰি আছে মই তেওঁলোকৰ লগত নাই বাংলাদেশীৰ অগ্ৰাসন বন্ধ কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ আজি ৰাজহুৱাভাৱে আমাৰ মিত্ৰ দলৰ চৰকাৰ তেখেতসকলে ব্যৱস্থা লৈ যাতে এই ব্যৱস্থাটো যাতে সদায় মানে চিৰধাবিত হৈ থাকে তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে দুটা কথা ক'লে এটা হ'ল বাংলাদেশী আগ্ৰহণ চৰকাৰে বন্ধ কৰিব লাগে আৰু এটা কথা আপুনি ক'লে যে ৬ষ্ঠ দফা কাৰ্যকৰী কৰিবলৈ কৰা নাই ঠিক আছে মই সামৰিব লাগিছোঁ আচলতে আৰু যিটো ঘটনা প্ৰবাহ আমি দেখিবলৈ পাইছোঁ এই ঘটনা প্ৰবাহে নিঃসন্দেহে ৰাজ্যৰ অকণমান হ'লেও ক'ৰবাত যেন পৰিস্থিতি অস্থিৰ কৰি তুলিছে কিন্তু সকলোৱে বিচাৰিছে যে এই সংগ্ৰামৰ এটা ইতিবাচক পৰিণতি হওক আৰু সকলোৱে এই কথা বিচাৰিছে খিলঞ্জীয়াৰ স্বাৰ্থ পুনতে সংৰক্ষিত হওক এইটো প্ৰথম কথা সকলো দল আন্দোলনকাৰী দল সংগঠনৰ একেটা কথা বিজেপিয়েও একেটা কথা দোহাৰি আছে কিন্তু প্ৰকৃতাৰ্থত কি কৰিছে সেয়া অসমৰ ৰাইজে নিখনে লক্ষ্য ৰাখিব আজিৰ আলোচনাৰ অংশলৈ মই আটাইকেইগৰাকী পেনেলিষ্টক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ইয়াত আমিনুল ইছলাম আকৌ এবাৰ কৈছে AIDFৰ বিধায়ক তেওঁ আজি ইয়াত আহত আছিল তেওঁলোকে বাৰম্বাৰ দাবী জনাই আহিছে যে উজনিত মিয়াৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগে কিন্তু তেওঁ সেইখিনি স্বাৰ্থ সুৰক্ষাৰ হকে বা কথা ক'বলৈ আজি তেওঁ ইয়াত উপস্থিত নহ'ল মই তেওঁক গৰিহণা দিছোঁ বুলি কৈছোঁ আৰু প্ৰত্যেকক মই ধন্যবাদ জনাই আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ